বহু অত্যাচাৰৰ সন্মুখীন হলো কিন্তু যিদিনাই হিমন্ত বিশ্ব শৰ্মাই সকলো কথাতে তদন্ত হ'ব শাস্তি দিম আৰু যিদিনাই ক'লে যে বিধায়ক হোৱাৰ পিছত কি খাব সেইকাৰণে গৰু কেইটামান বহিছে তাতোনো চকু দিব লাগেনে অৰ্থাৎ গৰু চৰুক সুৰক্ষা দিয়াৰ দিনৰ পৰা মই ভাবিছোঁ এই গ্ৰুপৰ মাজত থকাৰ কোনো পৰিৱেশ নাই গতিকে আপোনালোকে সকলোৱে মহাভাৰতৰ কথা জানে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ অমিত শ্বাহকে ধৰি যিসকলৰ ব্যৱহাৰবিলাক দুৰ্যোধনৰ দুঃশাসনৰ নিচিনা হৈছে সাধাৰণ মানুহৰ কথা নুশুনে দুৰ্যোধন দুঃশাসনৰ নিচিনা ব্যৱহাৰ মই কৈছোঁ যে অহংকাৰ যেতিয়া হয় পতনৰ আগজানি নহয় আৰু এই অহংকাৰ আমি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মোদী চৰকাৰৰ মাজত এই অহংকাৰ মই মতালি অহংকাৰ জনসাধাৰণৰ কথা গুৰুত্ব নিদিয়াৰ এই পৰিৱেশ আহিছে কিন্তু মই এটা কথাই ক'ব কওঁ যে আজি গৌৰৱ গগৈ ডাঙৰৰ নেতৃত্বত এক পৰিৱৰ্তনৰ আমি আগজাননী পাইছোঁ আৰু সেই তাৰ কাৰণে আমি সকলোৱে সাজু হ'ব লাগে